দুষ্প্ৰাপ্যতা বা নাটনি বা দুৰ্লভতা অৰ্থ হৈছে বয় বস্তু আৰু সম্পদ তাৰ চাহিদাৰ তুলনাত নিম্ন পৰিমাণৰ যোগান হোৱাটো। দুৰ্লভতা হ'ল সম্পদৰ এটা বৈশিষ্ট্য। সম্পদৰ সীমিত যোগান বা সম্পদৰ দুৰ্লভতাই মানুহক সদায় সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে। সম্পদ বুলি ক'লে আমি প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ বুজিব পাৰোঁ। সম্পদৰ দুটা প্ৰধান বৈশিষ্ট্য আছে। প্ৰথম হৈছে মানুহৰ অভাৱসমূহৰ তুলনাত সম্পদৰ যোগান সীমিত। আৰু দ্বিতীয়তে সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য। সম্পদৰ নাটনিৰ বাবেই পচন্দৰ সমস্যা আহিব পাৰে। অৰ্থাৎ অপৰ্যাপ্ত সম্পদৰ পৰাই আমি আমাৰ অন্তহীন প্ৰয়োজনসমূহৰ পৰা আটাইতকৈ প্ৰয়োজনীয় অভাৱকেইটা পূৰ কৰিব লগা হয় আৰু ইয়াৰ পৰাই পচন্দৰ সমস্যা সৃষ্টি হয়। তদুপৰি সম্পদৰ দুৰ্লভতা হ'ল আমাৰ সকলো অৰ্থনৈতিক সমস্যাৰ মূল কাৰণ। সম্পদৰ যোগান অন্তহীন হোৱা হ'লে কোনো ধৰণৰ অৰ্থনৈতিক সমস্যা তথা পচন্দৰ সমস্যা সৃষ্টি নহ'ল হয়। অৰ্থনৈতিক সমস্যা উদ্ভৱ হোৱাৰ প্ৰধান কাৰণসমূহেই হৈছে মানুহৰ অভাৱবোৰ অসীম, সম্পদসমূহ সীমিত আৰু সম্পদৰ বিকল্প ব্যৱহাৰ আছে। সীমিত সম্পদবোৰৰ নিৰ্দিষ্ট ব্যৱহাৰ থকা হ'লে পচন্দৰ কোনো সমস্যা নাথাকিল হয়। উদাহৰণস্বৰূপে যদি আমি ধৰি লওঁ এজন মানুহৰ ওচৰত এডোখৰ মাটি আছে। সেই মাটিডোখৰত তেওঁ খেতি কৰিব পাৰে অথবা তেওঁ তাত ঘৰ নিৰ্মাণ কৰিব পাৰে বা সৰু সুৰা প্ৰতিষ্ঠান তেওঁ স্থাপন কৰিব পাৰে। যদি তেওঁ খেতি কৰে তেন্তে তেওঁ ঘৰ তাত নিৰ্মাণ কৰিব নোৱাৰে বা প্ৰতিষ্ঠানখন স্থাপন কৰিব নোৱাৰে। একেডোখৰ ভূমিকে আমি খেতি নাইবা ঘৰ নিৰ্মাণ বা কোনো ধৰণৰ প্ৰতিষ্ঠান নিৰ্মাণ কাৰ্যত লগাব লাগিব। আৰু তাৰ বাবে তেওঁ কি কৰিব লাগিব? তাৰ বাবে তেওঁ পচন্দ কৰিব লাগিব যে তেওঁ কোনটো খুব প্ৰয়োজনীয়, তেওঁ কোনটোৰ পৰা বেছি তেওঁ লাভ হ'ব, কোনটো কৰিলে তেওঁ লাভ হ'ব, সেইটো তেওঁ পচন্দ কৰিব লাগিব। যদি তেওঁৰ ওচৰত সম্পদ অসীম থকা হ'লে তেওঁৰ ওচৰত যদি সম্পদ অসীম থকা হ'লে তেতিয়া এই পচন্দৰ সমস্যাটো সৃষ্টি নহ'ল হয় বা কোনো ধৰণৰ অৰ্থনৈতিক সমস্যা সৃষ্টি নহ'ল হয়। Scarcity refers to the shortage of supply in relation to the demand for a commodity. Production of goods and services is the result of combined efforts of factors of production, that is land, labor, capital, and organization. Resources are scarce. Scarcity of resources means limited resources in relation to the unlimited ones of the people. As a result of this problem, we have to make a choice among the alternative uses of the scarce resources so that optimum or efficient use of resources is possible. This problem of choice, we have to make choice. This problem of choice is called the economic problem. Causes of economic problems are as follows. Number one, resources are limited. Resources are limited in relation to the demand, and so it compels us to make a choice among different ones as per our needs. Secondly, unlimited ones. Wants of the people are unlimited and keep on increasing, and we cannot satisfy the unlimited ones with the help of limited resources. So we need to make choice, and hence an economic problem arises. Thirdly, resources have alternative uses. A resource can be used for producing more than one product. This creates a problem that which product should be produced or which one should be satisfied first. If resources have only specific purposes, there will be no choice, or if resources have been unlimited, there will be no choice, there will be no issues like choice or economic problems. এখন অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ। প্ৰতিখন অৰ্থনীতিয়ে সম্পদৰ বিকল্প ব্যৱহাৰ থাকে। তাৰ বাবে পচন্দৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াকে অৰ্থনীতিৰ কেন্দ্ৰীয় নাইবা প্ৰধান সমস্যা আখ্যা দিয়া হয়। এই সমস্যাটো সকলোবোৰ অৰ্থনীতি আৰু সমাজৰ বাবে একে ধৰণৰ। এখন অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ চমুকৈ আমি আলোচনা কৰিব পাৰোঁ। প্ৰথম সমস্যাটো হৈছে
কি দ্ৰব্য উৎপাদন কৰা হ'ব আৰু কিমান পৰিমাণৰ দ্ৰব্য উৎপাদন কৰা হ'ব। যিহেতু সম্পদৰ পৰিমাণ সীমিত, প্ৰতিখন অৰ্থনীতিয়ে কি দ্ৰব্য উৎপাদন কৰিব আৰু কিমান পৰিমাণৰ দ্ৰব্য উৎপাদন কৰিব এই সিদ্ধান্ত ল'বলগীয়া হয়। সীমিত সম্পদৰ পৰিপ্ৰেক্ষিতত এটা দ্ৰব্য অধিক পৰিমাণে উৎপাদন কৰিবলৈ গ'লে আন এটা দ্ৰব্য উৎপাদন কমাবলগীয়া হয়। এখন অৰ্থনীতিত সম্পদ সীমিত হোৱাৰ বাবে ভোগদ্ৰব্য উৎপাদন যেনেকৈ কাপোৰ, ঘেঁহু ইত্যাদি আৰু মূলধনী দ্ৰব্য যেনে যন্ত্ৰপাতি, আহিলা ইত্যাদি, শিক্ষা, সেৱা, প্ৰতিৰক্ষা সেৱা ইত্যাদি কি উৎপাদন কৰিব সেয়া পছন্দ কৰিবলগীয়া হয়। দ্বিতীয় সমস্যাটো হৈছে যে কেনেকৈ উৎপাদন কৰা হ'ব। অৰ্থনীতি এখনৰ দ্বিতীয় সমস্যাটো হৈছে যে নিৰ্বাচিত দ্ৰব্য আৰু সেৱাসমূহ কিদৰে উৎপাদন কৰা হ'ব। এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্য উৎপাদন কৰিবলৈ এটা উৎপাদনৰ পদ্ধতি বা কৌশল প্ৰয়োগ কৰা হয়। আৰু সেই কৌশল বা পদ্ধতিটো কেনেকুৱা ধৰণৰ হ'ব, শ্ৰম প্ৰৱণ পদ্ধতি নে মূলধন প্ৰৱণ পদ্ধতি। এতিয়া শ্ৰম প্ৰৱণ পদ্ধতি মানে কি? শ্ৰম প্ৰৱণ পদ্ধতি হৈছে এনেকুৱা পদ্ধতি য'ত উৎপাদন কাৰ্যত তোমাৰ বেছিকে শ্ৰম প্ৰয়োগ কৰা হয় আৰু মূলধনৰ প্ৰয়োগ যেনেকৈ যন্ত্ৰপাতি, আহিলা তাৰ প্ৰয়োগটো কমটি হয়। আনহাতে মূলধন প্ৰৱণ পদ্ধতি হৈছে এনেকুৱা এটা পদ্ধতি য'ত উৎপাদন কাৰ্যত তোমাৰ মূলধনৰ প্ৰয়োগটো বেছি হয়, মানে যন্ত্ৰপাতি, আহিলা, সা সঁজুলি সেইবোৰ প্ৰয়োগ বেছি হয় আৰু শ্ৰমৰ প্ৰয়োগটো কম হয়। এতিয়া যিকোনো অৰ্থনীতিয়ে এইটো সিদ্ধান্ত ল'ব লগা হয় যে এই উৎপাদন কাৰ্যবোৰত কি ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা হ'ব, শ্ৰম প্ৰৱণ পদ্ধতি নে মূলধন প্ৰৱণ পদ্ধতি। যেনেকৈ তোমাৰ ভাৰতবৰ্ষত তোমাৰ কৃষি কাৰ্যতো শ্ৰম প্ৰৱণ পদ্ধতি বা কৌশল প্ৰয়োগ কৰা হয়, যিহেতু তাত যন্ত্ৰপাতি, সা সঁজুলি ব্যৱহাৰ কৰা হয় কিন্তু বেছিকে শ্ৰম প্ৰয়োগ কৰা হয়। আনহাতে আমেৰিকাত তোমাৰ কৃষি কাৰ্যতো মূলধন প্ৰৱণ পদ্ধতি ব্যৱহাৰ হয়, যিহেতু তাত তোমাৰ শ্ৰমৰ প্ৰয়োগটো কম হয় কিন্তু যন্ত্ৰপাতি, সা সঁজুলিৰ প্ৰয়োগটো বেছি হয়। আৰু তৃতীয় সমস্যাটো হৈছে যে উৎপাদন কাৰ বাবে কৰিব। অৰ্থনীতি এখনৰ তৃতীয় সমস্যাটো হৈছে বিভিন্ন ব্যক্তিৰ মাজত উৎপাদনখিনি বিতৰণৰ সমস্যা। অন্য কথাত কোনে অধিক পোৱা উচিত আৰু কোনে নিম্ন পৰিমাণৰ পোৱা উচিত তাৰ নিৰ্ধাৰণ কৰিব লগা হয়। Central problems of an economy. When resources of an economy are scarce and they have alternative uses, choices has to be made between the alternative uses of the available resources. The central problems of an economy can be broadly classified as follows. Number 1, what to produce and in what quantity. Every economy has limited resources and thus cannot produce all the goods. These problems involves selection of goods and services to be produced and in what quantity to be produced. The economy has to choose between consumer goods like wheat, cloth, etc. and capital goods like machine, tools, between education and health services and military services. The second problem is how to produce. The second basic problem that every economy has to face is that of deciding how to produce the chosen goods and services. The problem relates to the choice of techniques that are to be used in the production process. Generally, techniques are classified as labor-intensive techniques. In labor-intensive techniques, is more of labor and less of capital is used. On the other hand, in capital-intensive techniques, more of capital, that is more of machines, tools, implements are used and less of labor is used. For example, cloth. Cloth can be produced either by using handlooms and a little amount of capital or by using modern machines with less amount of labor. So this is another problem regarding the selection of the techniques that are to be used in the production process, and it depends upon the resources that are available in the economy. The third problem, that is for whom to produce. The third basic problem of allocation of resources is the problem of distribution of the produce among the various individuals or factors of production. Opportunity cost of any good is the next best alternative, that is sacrifice. As resources are scarce and have alternative uses, it is not possible to produce everything that one needs. The production of a particular commodity involves sacrifice of another commodity, which could have been produced by using the same amount of resources. For example, if we use a certain amount of land, labor, and capital to build a factory or any form of institution, then the opportunity cost
of the factory might be the residential house which these resources could have produced. Another example here, we see that when a student decide to pursue a college degree which is of 3 years, then his opportunity cost would include the 3 years potential earnings that he had foregone by not engaging himself in any form of economic activities. সুযোগ ব্যয়, যিকোনো দ্ৰব্যৰে সুযোগ ব্যয় হৈছে পৰৱৰ্তী উত্তম বিকল্প দ্ৰব্যটোৰ উৎপাদন ত্যাগ। আমাৰ সম্পদসমূহ সীমিত আৰু ইয়াৰ বিকল্প ব্যৱহাৰ আছে, গতিকে আমাৰ প্ৰয়োজন হোৱা সকলোবোৰ সামগ্ৰীকে আমি উৎপাদন কৰিব নোৱাৰো। এটা দ্ৰব্য উৎপাদন কৰিলে অন্য এটা দ্ৰব্য আমি ত্যাগ কৰিব লাগিব। উদাহৰণস্বৰূপে ধৰা হওক যে এজন কৃষকে তেওঁৰ নিৰ্দিষ্ট কৃষিভূমি আৰু তেওঁৰ যিখিনি সম্পদ আছে সেইখিনি প্ৰয়োগ কৰি তেওঁ 60 কিলোগ্ৰাম ঘেঁহু উৎপাদন কৰিব পাৰে, নাইবা একেখিনি সম্পদৰে তেওঁ 50 কিলোগ্ৰাম আলু উৎপাদন কৰিব পাৰে। যদি তেওঁ সিদ্ধান্ত লয় যে তেওঁ ঘেঁহু খেতি কৰিব, তেতিয়া তেওঁ কি হ'ব, 60 কিলোগ্ৰামৰ ঘেঁহুৰ সুযোগ ব্যয় হৈছে 50 কিলোগ্ৰাম আলুৰ সমান। ধৰা এটা ছাত্ৰ তেওঁ সিদ্ধান্ত ললে যে তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিব, তেতিয়া উচ্চ শিক্ষা গ্ৰহণ কৰিব যেটো 3 বছৰ বা 4 বছৰ লাগিব, তেন্তে সুযোগ ব্যয়টো কি হ'ব, সেই যিখিনি আয় তেওঁ সেই 3 বছৰ তেওঁ কোনবা এটা অনুষ্ঠান বা প্ৰতিষ্ঠান নিয়োগ কৰি যিখিনি আয় সংগ্ৰহ কৰিব পাৰিলেহেঁতেন, সেইটোৱে হৈছে তেওঁ সেই সুযোগ ব্যয়।